নমস্কাৰ, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ অন্যপ্ৰতি ব্যৱহাৰ লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা। অন্যৰ প্ৰতি ব্যৱহাৰ, সত্যনাথ বৰা। ১ নম্বৰৰ ক প্ৰশ্নটোক কৈছে, সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰ, সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা। খ, কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? উত্তৰ হ'ব, সমাজত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কৰিব লাগে বা কেনেকৈ চলিব লাগে সেই কথা নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। গ নম্বৰ প্ৰশ্নটো চোৱা, কোনটো শ্ৰেণীৰ মানুহৰ সৎটো সৰ? উত্তৰ হ'ব, যিবোৰ মানুহে ভৱিষ্যত নুগুনি আনৰ লগত সদায় কেটেৰা মাৰি কথা কয় সেই শ্ৰেণীৰ মানুহৰ সৎটো সৰ। তাৰপাছত ঘ নম্বৰ প্ৰশ্নটো কৈছে, সজ ব্যৱহাৰৰ অনুপান কি? উত্তৰ হ'ব, নম্ৰতা হ'ল সজ ব্যৱহাৰৰ অনুপান। তাৰপাছত ঙ নম্বৰ প্ৰশ্নটো কৈছে, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? উত্তৰ হ'ব, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়। এতিয়া চোৱা প্ৰথম প্ৰশ্নটো, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? উত্তৰ হ'ব, যিবিলাক মানুহে লগৰীয়াক হহুৱাবলৈ লোকৰ গোপন কথা বা নিজৰ গোপন কথা সদৰি কৰি দিয়ে সেই শ্ৰেণীৰ মানুহৰ কথা ইয়াত কোৱা হৈছে। তাৰপাছত দ্বিতীয় প্ৰশ্নটো, কাৰ লগত সম্বন্ধ ৰাখিলে সততাক পক্ষয় দিয়া হয়? উত্তৰ হ'ব, সৎ মানুহৰ লগত সম্বন্ধ ৰাখিলে সততাক পক্ষয় দিয়া হয়। তাৰপাছত বগীয়াজৰ প্ৰশ্নটো কৈছে, বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? উত্তৰ হ'ব, বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। এতিয়া চোৱা তাৰপাছত ২ নম্বৰ প্ৰশ্ন চমুকৈ বুজাই লিখা। ক কৈছে, ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? গতিকে উত্তৰ মন কৰা। ব্যৱহাৰ প্ৰণালী মানুহৰ সামাজিক জীৱনৰ এক গুৰুত্বপূৰ্ণ দিশ। কেৱল চৰিত্ৰ সজ হ'লেই মানুহৰ ব্যৱহাৰ সজ নহ'বও পাৰে। বহুতো চৰিত্ৰৱান মানুহ কেৱল ব্যৱহাৰৰ দোষত আনৰ গৰিহণা প্ৰাপ্ত হয়। আনহাতে এজন কপটীয়া মানুহেও সুব্যৱহাৰৰ দ্বাৰা আনৰ মৰম লাভ কৰিব পাৰে। সুব্যৱহাৰ নাজানিলে জীৱনত নানাবিধ অশান্তি আৰু উপদ্ৰৱ ভোগ কৰিবলগীয়া হয়। সেয়েহে ইয়াক সামান্য কথা বুলি উল্লেখ নকৰি মন দি শিকা উচিত। গতিকে এনেদৰে লিখিবা তোমালোকে। এতিয়া চোৱা তাৰপাছত খ নম্বৰটো, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰ হ'ব, মানুহে দান কৰিলেও যদি গৰ্ব কৰে বা দান লওঁতাজনক কঠুৱা মাতেৰে অপমান কৰে তেন্তে সেই দানৰ কোনো মূল্য নাথাকে। তিতা মুখে মাতিলে মানুহে সহস্ৰ উপকাৰো নিমিষতে পাহৰি যায়। দাতাৰ অহংকাৰী ব্যৱহাৰে দানৰ ফল নষ্ট কৰে। সেয়েহে জ্ঞানীসকলে দান কৰোঁতে বিনয় ভাৱ অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে, যাতে দান লওঁতাজনেও মানসিকভাৱে আঘাত নাপায়। গতিকে ২ নম্বৰৰ প্ৰশ্নখিনিৰ উত্তৰ অৰ্থাৎ ক আৰু খ প্ৰশ্নৰ উত্তৰ আমি এনেদৰে লিখিব লাগিব, তোমালোকে এনেদৰে লিখি ল'বা। এতিয়া চোৱা তাৰপাছত ৩ নম্বৰ প্ৰশ্নখিনি তাৎপৰ্য ব্যাখ্যা কৰা। ক কৈছে, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। গতিকে তাৎপৰ্য ব্যাখ্যা কৰিবৰ কাৰণে যিহেতু কৈছে, এতিয়া চোৱা উত্তৰ, আয়ুৰ্বেদিক শাস্ত্ৰ বা চিকিৎসাত কোনো দৰৱ বা ঔষধৰ মূল শক্তি বৃদ্ধি কৰিবলৈ যিদৰে মৌ, গাখীৰ বা পানীৰ দৰে অনুপান ব্যৱহাৰ কৰা হয়, আমাৰ সামাজিক জীৱনত সজ ব্যৱহাৰৰ ক্ষেত্ৰতো নম্ৰতাই একেই কাম কৰে। কেৱল দেখুৱাবলৈ কৰা ভাল ব্যৱহাৰে মানুহৰ হৃদয় জয় কৰিব নোৱাৰে। এজন মানুহৰ চৰিত্ৰ সজ হ'ব পাৰে, কিন্তু তেওঁৰ কথা বতৰাত যদি বিনয় ভাৱ নাথাকে তেন্তে সেই সজ ব্যৱহাৰৰ কোনো মূল্য নাথাকে। নম্ৰতা হ'ল মনৰ এটা মহৎ গুণ, যাৰ বহিঃপ্ৰকাশ ঘটে মধুৰ বাক্যৰ জৰিয়তে। বহুতে ভাবে যে আনৰ ওচৰত মূৰ দোৱালে বা নম্ৰ হ'লে নিজৰ মৰ্যাদা লাঘৱ হয়, কিন্তু আচলতে নম্ৰতাইহে মানুহৰ ব্যক্তিত্বৰ বিশালতাহে প্ৰকাশ কৰে। যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে, ঠিক তেনেকৈ সজ ব্যৱহাৰৰ লগত নম্ৰতা মিহলি হ'লেহে সি মানুহৰ মনত প্ৰকৃত সন্তোষ দিব পাৰে আৰু সমাজত আদৰণীয় হয়। গতিকে বহুতে হয়তো এই প্ৰশ্নটোৰ উত্তৰ দীঘল বুলি অনুভৱ কৰিব পাৰা, সেয়েহে মই শ্বৰ্টকৈও লিখিছোঁ, ঠিক আছে।
প্ৰথমতে আমি এই দুটাকে লিখিব পাৰোঁ। যদিহে তোমালোকে বিচাৰা লিখিবৰ কাৰণে এইটো লিখিলেও মাৰ্কছ পাবা, কিন্তু যদি বিচাৰিছে বহুত দীঘল হৈছে বুলি শ্বৰ্ট এটা লাগে, তেনেহ'লে মই সঠিকে এটা আনচাৰ লিখি থৈছোঁ, যিটো তোমালোকক এতিয়া মই দিম। ঠিক আছে, তোমালোকে এতিয়া সেইটো চোৱা। গতিকে আমি এনেদৰে লিখিব পাৰোঁ শ্বৰ্টকৈ। ঠিক আছে, তোমালোকে লিখি ল'বা, পঢ়ি এতিয়া চোৱা কি লিখা হৈছে। অনুপানে যেনেকৈ ঔষধৰ কাৰ্যকৰী গুণ বৃদ্ধি কৰে, তেনেদৰে নম্ৰতাই সজ ব্যৱহাৰৰ মৰ্যাদা আৰু প্ৰভাৱ দুগুণে বঢ়াই তোলে। কেৱল বাহ্যিকভাৱে ভাল ব্যৱহাৰ কৰিলে নহয়, তাৰ লগত যদি অন্তৰৰ বিনয় ভাৱ নাথাকে, তেন্তে সেই ব্যৱহাৰে আনৰ মন জয় কৰিব নোৱাৰে। এজন মানুহ কিমান মহৎ সেয়া তেওঁৰ নম্ৰতাৰ পৰাহে প্ৰকাশ পায়। সেয়েহে সজ ব্যৱহাৰৰ সৈতে নম্ৰতা মিহলি হ'লেহে সি সমাজত প্ৰকৃততে আদৰণীয় আৰু ফলপ্ৰসূ হৈ উঠে। গতিকে আমি এনেকৈও শ্বৰ্টকৈ লিখিব পাৰোঁ। তোমালোকে যিটো ভাল পালা, যদিহে লংকৈ লিখিম বুলি ভাবিছা অৰ্থাৎ দীঘলকৈ লিখিম বুলি ভাবিছা দীঘলকৈ লিখিবা, আৰু যদি শ্বৰ্টকৈ লিখিলেও তোমালোকৰ হৈ যায় তেনেহ'লে তোমালোকে শ্বৰ্টকৈ লিখিবা, কাৰণ দুইটাই শুদ্ধ হয়, দুইটাতে যিটো প্ৰশ্ন কৰিছে তাৰ উত্তৰ আছে। ঠিক আছে, যিকোনো এটা লিখিবা মুঠতে। এতিয়া চোৱা তাৰ পাছত খ নম্বৰ, সোণৰ জেউতি অমান্য কৰিলে নকমে। উত্তৰ চোৱা, এই সংসাৰত সোণ এবিধ বহুমূলীয়া ধাতু। ইয়াৰ উজ্জ্বলতা বা গুণ ইমান প্ৰখৰ যে কোনোবাই তাক ভাল পাওক বা নেপাওক বা তাক খাতিৰ নকৰিলেও সোণৰ স্বাভাৱিক ৰূপ বা মূল্য কেতিয়াও হ্ৰাস নাপায়। ঠিক সেইদৰে সমাজত যিসকল প্ৰকৃত অৰ্থত গুণী, মান্যৱন্ত আৰু উচ্চ চৰিত্ৰ অধিকাৰী লোক, তেওঁলোকক কোনোবাই ইচ্ছাবশতঃ বা নিজৰ অহংকাৰৰ বাবে অমান্য কৰিলেও তেওঁলোকৰ মৰ্যাদা কমি নাযায়। কিছুমান নিজ মনৰ মানুহে ভাবে যে মানি লোকক অপমান কৰিলে বা খাতিৰ নকৰিলে তেওঁলোকক সৰু কৰিব পৰা যাব। এয়া তেওঁলোকৰ সম্পূৰ্ণ ভুল ধাৰণা। প্ৰকৃততে গুণৱান লোকসকল নিজৰ গুণৰ বলত সদায় উজ্জ্বল। সোণক যিদৰে আন্ধাৰত ৰাখিলেও ইয়াৰ জেউতি কমি নাযায়, তেনেদৰে এজন প্ৰকৃত মহৎ লোকক শত্ৰুৱে অমান্য কৰিলেও সমাজৰ চকুত তেওঁ মহত্ব আৰু ব্যক্তিত্ব গৰিমা সদায় অটুট থাকে। অমান্য কৰাজনেহে নিজৰ ক্ষুদ্ৰ মনৰ পৰিচয় দিয়ে। গতিকে আমি এনেদৰে লিখিব পাৰোঁ দীঘলকৈ। ঠিক আছে, আৰু আমি শ্বৰ্টকৈ যদি বিচাৰিছোঁ উত্তৰটো লাগে বুলি, বা যদি তোমালোকক সৰুকৈ লাগে, অলপ বেছি দীঘল হৈছে বুলি ভাবিছা প্ৰথম উত্তৰটো, তেনেহ'লে আমি এনেদৰে শ্বৰ্টকৈও লিখিব পাৰোঁ। গতিকে এতিয়া চোৱা শ্বৰ্টকৈনো মই কি লিখিছোঁ। এই বাক্যশাৰীৰ জৰিয়তে লেখকে বুজাব বিচাৰিছে যে কোনোবাই যদি সোণৰ দৰে বহুমূলীয়া ধাতুক অৱজ্ঞা বা অমান্য কৰে, তথাপিও সোণৰ নিজা উজ্জ্বলতা বা মূল্য কেতিয়াও হ্ৰাস নাপায়। ঠিক সেইদৰে সমাজৰ এজন প্ৰকৃত গুণী বা মান্যৱন্ত লোকক যদি কোনোবাই ইচ্ছাবশতঃ অমান্য বা অপমান কৰে, তেন্তে তেওঁৰ ব্যক্তিত্বৰ মহত্বক আউল নালাগে। গুণীজন নিজৰ গুণৰ বলত সদায় মহৎ হৈ থাকে। আনৰ অৱজ্ঞাই তেওঁক মৰ্যাদা লাঘৱ কৰিব নোৱাৰে। গতিকে এনেদৰে আমি শ্বৰ্টকৈ লিখিব পাৰোঁ। যিটো ভাল লাগিছে তোমালোকে তাকে লিখিবা। ঠিক আছে, এতিয়া চোৱা তাৰ পাছত ভাষা বিষয়ক 4 নম্বৰ কৈছে বিপৰীতাৰ্থক শব্দ লিখা। গতিকে আমি ডাইৰেক্ট এতিয়া উত্তৰ চাম। প্ৰথমতে আছে সুখ, গতিকে উত্তৰ হ'ব দুখ। তাৰপৰা সন্তোষ হ'লে হ'ব অসন্তোষ। তাৰপৰা সজ হ'লে হ'ব কু বা অসজ। তাৰপাছত চৰিত্ৰৱন্ত, চৰিত্ৰহীন হ'ব। কপটীয়া হ'লে হ'ব সৰল। মিঠা, তিতা বা কঠুৱা। বিনয়, অহংকাৰ বা গৰ্ব। নম্ৰতা হ'লে হ'ব দম্ভালি। লঘু হ'লে হ'ব গুৰু। উচ্চ হ'লে হ'ব নিজ। নিন্দা হ'লে হ'ব প্ৰশংসা। গুপ্ত হ'লে হ'ব প্ৰকাক্ষ। দোষ হ'লে হ'ব গুণ। গহীন হ'লে হ'ব চঞ্চল বা পাতল। আৰৱন্ত হ'লে হ'ব দৰিদ্ৰ। এতিয়া চোৱা তাৰ পাছত 5 নম্বৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। গতিকে প্ৰথমতে আছে চকুৰ কুটা। বেকেটত মই অৰ্ধটোহে লিখি দিছোঁ, তোমালোকে মাত্ৰ জানি থবা। ঠিক আছে, নিলিখিলেও কোনো কথা নাই, লিখি থ'বও পাৰা। গতিকে ডাইৰেক্টলি মই বাক্য ৰচনা পঢ়িছোঁ। স্বভাৱৰ দুখৰ বাবে ৰমেন গাঁৱৰ সকলোৰে চকুৰ কুটা হৈ পৰিছে। তাৰ পাছত পেটত কথা ৰাখ, গুপ্ত কথা গোপন কৰি ৰখা। যি মানুহে পেটত কথা ৰাখিব নোৱাৰে তেওঁক কোনেও বিশ্বাস নকৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়া আছিলে অন্যপ্ৰতি ব্যৱহাৰ লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। যদিহে উপকৃত হ'লা নিশ্চয় এটা লাইক কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ক্লাছ 9ৰ এই চেনেলত তোমালোকে প্ৰতিটো ভিডিঅ' পাই থাকিবা, প্ৰত্যেকটো লেচনৰ। গতিকে ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকে ক্লাছ 10 যেতিয়া পাবা 10ৰো ভিডিঅ' পাবা। গতিকে ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম।